আপোনালোকৰ জৰিয়তে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আমাৰ এই ৰাস্তাখন আচলতে অলপ বহল হ'ব লাগে আৰু আমিও বিচাৰোঁ, প্ৰশাসনেও বিচাৰিছে, সেইমতে আমি দুয়োফালে বাৰিন্দা চাৰিন্দা ভাঙি দিছোঁ। দিয়াত বহুখিনি ঠাই ওলাই গৈছে, এতিয়া 50-ৰ পৰা 60 ফুট ৰাস্তা ওলাইছে। কিন্তু এটা সমস্যা ইতিমধ্যে দেখা গৈছে যে ইয়াত এটা হেৰি আছে, নলা আছে, ড্ৰেইন বুলি কয়, যিটো অলপ ওখ হোৱাৰ কাৰণে মানুহবিলাক ইফাল সিফাল, তাৰমানে বাইক হওক, ই ৰিক্সা হওক, চাইকেল হওক, মানুহক যাতায়াত কৰাত তাক সুবিধা হৈছে। গতিকে মই প্ৰশাসনক এইটোৱে দাবী জনাওঁ যে নলাটো ভাঙি পেলাই অলপ ইফালে দি কিনে ৰাস্তাটো অলপ বহল কৰি দিলে প্ৰত্যেকৰে সুবিধা হ'ব, দোকানীবিলাকৰো সুবিধা হ'ব, অহা যোৱা পথচাৰীৰো সুবিধা হ'ব, গাড়ী চলাচলৰ সুবিধা হ'ব। তাৰপিছত কথা হৈছে ইমান দোকানী আছে যে 88ত তাৰমানে নটিচ জাৰি কৰিছে, ইহঁতৰ ঘৰ দুৱাৰ যদি ভাঙি দিয়ে বুলি নটিচ দিছে, যদি ভাঙি দিয়ে এই পৰিয়ালবিলাক, এই দোকানীবিলাক ক'ত যাব, কি কৰিব? গতিকে ইমানখিনি জেগা আমাৰ হৈছে ভাঙি ৰাস্তা তাৰমানে লোৱাটো কোনো প্ৰয়োজন নহয়। ৰাস্তা যিমানখিনি লাগে সেইখিনি আমি ভাঙি দিছোঁ, সেইখিনি বনাই দিলেই